যে কেতিয়া আমাৰ টকাটো আহিব হয় নে নহয় কোনোবাই ভাবিছিল নেকি যে নিদিব বুলি ভাবিছিল নিদিব বুলি আচ্ছা দিব বুলি কোনে ভাবিছিলে হাত ডাঙৰ বাপৰে চবে দিব বুলি ভাবিছিলে কিন্তু অলপ দেৰি হোৱাৰ কাৰণে চিন্তাও হৈ আছিলে হয় নে নহয় আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া সন্মানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া গ্ৰামীণ সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া শিলাদিত্য দেৱ ডাঙৰীয়া জ্যোতি বৰা ডাঙৰীয়ানী দিলীপ ধৰ ডাঙৰীয়া চতুৰ্থী ৰাণী বিশ্বাস ডাঙৰীয়ানী মহম্মদ আলী কুন্তলমণি শৰ্মা বৰদলৈ বিদ্যুৎ বিকাশ ভাগৱতী হবিব মহম্মদ চৌধুৰী আই মাতৃসকল আৰু উপস্থিত সুধীবৃন্দ মই বেছি দীঘলকৈ নকওঁ কিন্তু একেবাৰে লাষ্টত শুনিছে নে নাই মোৰ কথা মাইকটো শুনিছে নে নাই শুনিছে নে নাই কথা ইমান ভাল কৰি শুনা নাই মাইকটো শুনি আছে নে নাই অলপ যোনে মাইকত আছে অলপ মাইকটো চাউণ্ডটো অলপ বঢ়াই দিওঁ শুনি আছে ঠিক আছে মই কেইটামান কথা বুজাই দিম আৰু তাৰ পিছত আপোনালোকক ধুনীয়াকৈ আমি চেকখিনি দি দিম আৰু আপোনালোকে ঘৰত যাব পাৰিব ঠিক আছে এতিয়া আজি আমি চৰকাৰৰ পৰা 10,000 টকাৰ এখন চেক লাভ কৰিম মহিলা উদ্যমিতা আঁচনিৰ কাৰণে চেকখন পাই আমি ধুনীয়াকৈ এটা মোবাইল কিনি ল'ম নিকিনে নে কিনিব আচ্ছা যোনে যোনে মোবাইল নিকিনে তেওঁলোকে মোৰ কথাখিনি ধুনীয়াকৈ শুনিব প্ৰথমতে আজি আমি 10,000 টকা দিছো এই 10,000 টকা আমি কেনেকৈ ব্যৱহাৰ কৰিম প্ৰথমতে এটা সেলফ হেল্প গ্ৰুপত 10 গৰাকী মহিলা থাকে যদি 10,000 টকাটো আমি লৈ গ্ৰুপত দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু 1 লাখ টকা দি আমি গ্ৰুপটো ধুনীয়াকৈ চলাব পাৰিম দ্বিতীয়তে কিছুমান মহিলাই ক'ব যে আমি গ্ৰুপত নিদিওঁ আমি টকাটো নিজে ভাল কামত ব্যৱহাৰ কৰিম আমাৰ কোনো আপত্তি নাই 1 নম্বৰ আপোনালোকে গ্ৰুপত দিয়ক 2 নম্বৰ এই টকাটো ধুনীয়া কৰি নিজে গাহৰি গৰু তাঁতশাল মুৰ্গী ছাগলী বা সৰু সুৰা ব্যৱসায় পিঠা পনা আপোনালোকে সৰু সুৰা ব্যৱসায়ত লগাওক আমাৰ কোনো আপত্তি নাই 3 নম্বৰ মোৰ ঘৰত হাজবেণ্ডৰ এখন দোকান আছে বা মোৰ ঘৰত হাজবেণ্ডে চব্জিৰ বিজনেছ কৰে বা মোৰ ঘৰত হাজবেণ্ডৰ দোকান আছে আমি তাতে টকাটো লগাই দিম যাতে ঘৰৰ বিজনেছটো ভাল হয় তাতো আমাৰ কোনো আপত্তি নাই কি কি কলো 1 নম্বৰ টকাটো গ্ৰুপত দিয়ক বুজি পালে চবে যোনে যোনে বুজি পালে হাত ডাঙৰ বুজি পালে নে বঢ়িয়া 1 নম্বৰ আমি গ্ৰুপত দিলো 2 নম্বৰ আমি গ্ৰুপত নিদিও নিজে আমি ব্যৱসায় কৰিম ছাগলী গৰু গাহৰি মুৰ্গী কণী সৰু সুৰা দোকান আমি যি মনত ভাবো সেইখিনি কাম আমি কৰিব পাৰিম বুজি পালে নে হাত ডাঙৰ যোনে যোনে বুজি পালে
3 নম্বৰ হ'ল যে মই ঘৰত গ'লো মই হাজবেণ্ডৰ তাতে মোৰ ব্যৱসায় আছে দোকান আছে কাৰবাৰ আছে ব্যৱসায় আছে তাতে মই 10,000 টকা দিলো মোৰ ঘৰৰ বিজনেছটো ভাল হ'ল তাতো আমাৰ কোনো আপত্তি নাই 1 বছৰ পিছত 1 সাল পৰে আমি আপোনালোকৰ ইয়াত আকৌ আহিম আৰু আমি চাম যে আপোনালোকে এই টকাটো কোনটো কামত লগালে যে মই ঘৰত দিলো নিজে ব্যৱসায় কৰিলো বা গ্ৰুপত দিলো যিসকলে এই টকাটো মই কোৱাৰ দৰে ব্যৱহাৰ কৰিব তেওঁলোকক চৰকাৰে আকৌ 25,000 টকাকৈ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব হাত চাপৰিটো কিয় লাহে লাহে মাৰিছে কিয় জোৰে মাৰা নাই মই দিম বুলিহে কৈছো দিম বুলি ক'লে হাত চাপৰি জোৰে হ'ব লাগে নে লাহে লাহে হ'ব লাগে লাহে লাহে হ'ব লাগে নে জোৰে হ'ব লাগে এতিয়া 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰত ইনকুৱাৰী কৰিম যে টকাটো আমি কোনে কোনে ভাল কামত ব্যৱহাৰ কৰিলো যোনে যোনে এই টকাটো ভাল কামত ব্যৱহাৰ কৰিব তেওঁলোকক চৰকাৰে 25,000 টকা দিব আৰু 1 বছৰ পিছত যোনে 25,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক 50,000 টকা চৰকাৰে আপোনালোকক আজি যিটো আমি 10,000 পাইছো এইটো আৰম্ভণি 10,000ৰ পিছত আমি 25,000 পাম 25,000ৰ পিছত আমি 50,000 টকা চৰকাৰ আৰু বেংকৰ পৰা আমি লাভ কৰিম এতিয়া আজি মহিলাসকলক আপোনালোকে দেখিছে যে মই যেতিয়া কৈছিলো যে লাখপতি বাইদেউ কৰিবৰ কাৰণে আমি সেলফ হেল্প গ্ৰুপৰ মহিলা 10,000 কৈ টকা দিম মই প্ৰথমতে ময়ো জানা নাছিলো যে ইমান মহিলা সেলফ হেল্প গ্ৰুপৰ লগত জড়িত হৈ আছে 4 লাখ আমাৰ সেলফ হেল্প গ্ৰুপ আছে টাউন আৰু গাঁও মিলি আৰু 4 লাখ গ্ৰুপত আমাৰ 40 লাখ মহিলা ইয়াত জড়িত হৈ আছে 10,000 টকাকৈ মই যেতিয়া দিম মোক কিমান টকা লাগিব 4,000 কোটি টকা আৰু যেতিয়া 25,000 কৈ টকা দিম তেতিয়া মোক লাগিব 10,000 কোটি টকা আৰু যেতিয়া 50,000 কৈ টকা দিম তেতিয়া মোক লাগিব 20,000 কোটি টকা তাৰ মানে 4,000 10,000 20,000 টোটেল এই আঁচনিটো হ'ল 34,000 কোটি টকা এটকা দুটকা নহয় আগতে অসমৰ মহিলাৰ কাৰণে কোনেও টকা পইচা খৰচ নকৰিছিল কোনেও মহিলাক আঁচনি নিদিছিল কংগ্ৰেছৰ দিনত আপোনালোকক মাতি আনি খুটাৰ লেটা কেইটামান দিছিলে কিন্তু আজি অসমৰ মহিলা উদ্যমিতা পাইছে 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছো তাৰমানে 1250 টকা অৰুণোদয় 250 টকা গেছ
ইয়াৰ লগতে আপোনালোকে জানি ভাল পাব যে নৱেম্বৰ মাহৰ পৰা আচ্ছা ৰেচন কাৰ্ড কাৰ কাৰ ঘৰত আছে হাত দাগকচোন এইফালে এই লাইনত কাৰ কাৰ আছে ৰেচন কাৰ্ড বঢ়িয়া সবৰ তাতে প্ৰায় ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডত আমি ইমান দিন অকল চাউল পাই আছিলো 1 নৱেম্বৰৰ পৰা ৰেচন আমি দালিও লবণ দাইল চিনি আটা আমি চেনিও কম আজি 10,000 টকা পালো 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পালো অক্টোবৰ মাহত ছোৱালীয়ে নিযুতকৈ নাপাব আৰু আমি গ্যাস কিনিবৰ কাৰণে 250 টকা সাবসিডি পালো আৰু 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি কম দামত পালো আজি ইমান কাম কোনে কৰিছে এই কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি চৰকাৰে কৰিছে বিজেপি ভোট দিব না নাই কোনে কোনে বিজেপি ভোট দিব হাত দাগক মোৰ লগত ভাৰত মাতা কি বঢ়িয়া এতিয়া সকলো মহিলাই ভাবি আছে যে আমাক নিশ্চয় মামাই 25,000 টকা দিব মই 25,000 টকা দিম কিন্তু বাচ্চা 3টাৰ পৰা 4টা হ'ব নোৱাৰিব হ'ব না নাই এতিয়া যদি ভাল কামত টকাটো খৰচ কৰিলে 25,000 পাব লগত কিন্তু বাচ্চাও 3টাৰ পৰা 4টা হ'ব নোৱাৰিব হাজবেণ্ড বিলাকে মানিব না নাই মানিব না নাই ঘৰত পুৰুষৰো আধা আৰু মহিলাৰো আধা গতিকে মহিলাক নুশুনাকৈ পুৰুষে 3টাতকৈ বেছি বাচ্চা জন্ম দিব নোৱাৰিব আধা আধা হ'ব লাগিব হ'ব না নাই মই ঠিক কৈছো না নাই কাৰণ এই 3টা বাচ্চালৈকে হলে মই 2টা বুলি কোৱা নাই এটা কনসেশন দি দিছো ঠিক আছে যেহেতু 3টা বাচ্চা হলে আমি বাচ্চাক পঢ়াব পাৰিম আৰু নিজেও ব্যৱসায় কৰিব পাৰিম কিন্তু ঘৰত যদি 4টা 5টা 6টা 7টা 8টা বাচ্চা হৈ যায় বাচ্চাক চাওঁতেতো সময় যাব হয়নে নহয় সেইকাৰণে আমি এই মহিলা উদ্যমিতা আঁচনিত 10,000 25,000 50,000 টকা দিম কিন্তু 3টাতকৈ বাচ্চা বাঢ়িব নালাগে তেতিয়া লাষ্টত যদি কয় যে আল্লাহ দি দিলে ভগৱানে দি দিলে কি কৰিম আল্লাহ বাচ্চা নিদিয়ে ভগৱানে বাচ্চা নিদিয়ে যদি মাকে কয় যে মোৰ আৰু বাচ্চা মই জন্ম নিদিওঁ 3টাই লাষ্ট তেতিয়াহ'লে আল্লাহও নাহে ভগৱানো নাহে বাচ্চা জন্ম দিবৰ কাৰণে হয়নে নহয় সেইকাৰণে মই হোজাই আৰু যেতিয়া বিদ্যা গান্ধী যমুনা মুখত যাম তাতো কথাটো বুজাই কম যে বেছিকৈ বাচ্চা জন্ম দিব নালাগে 3টা আল্লাহ দিছে ভগৱানে দিছে তাক ভাল কৰি ৰাখি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰিলে স্কুলত মাষ্টৰ প্ৰফেসৰ কৰিব পাৰিলে আমাৰ কাম হৈ যায় মই ঠিকে কৈছো না নাই বাচ্চা একদম ঠিক কৈছো না নাই আৰু 2,000 বাচ্চা 4টা আছে বুদ্ধি কৰি ফৰ্মত 3টা বুলি লিখি দিছে মই মাতা নাই কিয় এইটো 10,000 টকাটো মই দিছো কাৰণ দিম বুলি কৈছিলো কিন্তু পিছত 25,000 আকৌ বাঢ়াই লৈ নাযাব হ'ব গতিকে এই আঁচনিখন আপোনালোকে ভাল কৰি বুজি পাব যে প্ৰথমতে 10,000 পৰৱৰ্তী 25,000 পৰৱৰ্তী 50,000 লাখ কোটি বাইদেউ আমি হ'ব লাগিব
আজি অসমত 40 লাখ মহিলা 8 লাখ মহিলা ইতিমধ্যে লাখপতি হ'ব পাৰিছে আজি আমি 10,000 25,000 50,000 এইটো আপোনালোকক গাইগুটিয়াকৈ দিছো গ্ৰুপৰ পৰাও ৰিভলভিং ফাণ্ড আৰু বেংকৰ পৰাও আপোনালোকে লোন পাব বহুতে লোন লৈছে আৰু লোন লৈ আমাৰ মাসকলে বাইদেউসকলে লোনো সময়ত ঘূৰাই দিছে সেইকাৰণে সকলোৱে অসমৰ আত্মসহায়ক গোটৰ এই যি ব্যৱস্থা তাক সকলোৱে শলাগিছে মই পুনৰ এবাৰ বুজাই মোৰ মাসকলক বাইদেউসকলক অনুৰোধ কৰিম যাতে এই 10,000 টকা ভাল কৰি খৰচ কৰে আৰু মই যেতিয়া 25,000 টকা দিব আহিম ইমানেই যাতে মহিলা থাকে মহিলা যাতে কমি নাযায় আৰু আপোনালোকে ঘৰত হাজবেণ্ডকো ক'ব যে তোমাৰ ব্যৱসায়টো মুখ্যমন্ত্ৰীয়ে দিব কৈছে কোনো আপত্তি নাই খালি 10,000 টকাটো ভাল কামত ব্যৱহাৰ হ'ব লাগে ইয়াক আমি এনেই খৰচ কৰি দিব নালাগে আজি হোজাই 32,000 মহিলাই এই 10,000 টকাকৈ লাভ কৰিব 32,000 মহিলাই 10,000 টকা লাভ কৰিব তাৰ মানে টোটাল কিমান টকা হ'ব টোটাল আজি ইয়াতে 32 কোটি টকা আমাৰ হোজাই মহিলাসকলে একেলগে পাব তাৰ মানে চিন্তা কৰক এজনে 10,000 কিন্তু হোজাই বুলি 32 কোটি টকা আৰু অসম বুলি প্ৰায় 3,200 কোটি টকা আমি আপোনালোকৰ কাৰণে কামবিলাক কৰিছো যাতে আমি আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰো এতিয়া মই আৰু এটা কথা আপোনালোকক বুজাই দিম ইমান মহিলা আমি যদি কাউণ্টাৰত যাওঁ কোনেও ৰাতিলৈকে আমি চেক নাপাওঁ কাৰণ তাতে ঠেলা ঠেলি লাগিব আৰু আমি চেক পাওঁতে পাওঁতে ৰাতি 11-12 বাজি যাব সেইকাৰণে আমি ধুনীয়াকৈ বিতৰণ কৰিম আমি ষ্টেজত ভিঅ'সকলৰ হাতত মাতি আনি চেকৰ বহীখিনি দি দিম ভিঅ'সকলে ইয়াতে আমাৰ গ্ৰুপৰ সভাপতিসকল বহি আছে সভাপতিসকলক লগে লগে চেকখিনি দি দিব আৰু সভাপতিয়ে আজিয়ে এতিয়া আপোনালোকৰ হাতত চেকখন দি দিব ঠিক আছে প্ৰথমতে ভিঅ'ক দিম ভিঅ'ই গ্ৰুপত দিব আৰু গ্ৰুপে আপোনালোকক দিব এই ফিল্ডতে চেক নোলোৱাকৈ কিন্তু কোনেও ঘৰত নাযাব নহ'লে হাজবেণ্ডে জোকাব হয়নে নহয় বোলে চেক আনিব গৈছিলি চেক কৰ গতিকে ইয়াতে আপোনালোকে ধৈৰ্যৰে বহি থাকিব আমি ভিঅ'ক চেকখন দিম ভিঅ'ই গ্ৰুপৰ সভাপতিসকলক চেকখন দিব আৰু সভাপতিসকলে ইয়াতে মেম্বাৰসকলক চেকখন দি দিব আজিয়ে আৰু এতিয়া তাৰপিছত আপোনালোকে যদি ফৰ্ম নামটো লিখোঁতে ভুল কৰিছিলে চেকতো ভুলে ভুলে আহিব যদি কাৰোবাৰ নাম ভুল আহে আপোনালোকে আকৌ ভিঅ'ক দি দিব চেকখিনি আমি 7 দিনৰ ভিতৰত নামটো বদলাই আপোনালোকক আকৌ চেকখিনি দি দিব হ'ব কিন্তু মই ভাবোঁ যে কাৰো ভুল অহা নাই আমি নলবাৰীত দিলোঁ জাগিৰোডত দিলোঁ পাথাৰকান্দিত দিলোঁ ধুবুৰীত দিলোঁ কাৰো চেকত নাম ভুল অহা নাই মই ভাবোঁ হোজাইটো নিশ্চয় ভুল নাহিব পুনৰ এবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ মোক ডিচিয়ে কৈছে যে কোনোবা মহিলা বোলে 6টা বজাতে আহি গৈছিল হয় নেকি
যি কথা কৈছো এটা কথাও নোহোৱাকৈ থকা নাই যি প্ৰতিশ্ৰুতি দিছো ৰাইজৰ কাৰণে সেই কাম কৰি আমি দেখুৱাইছো আজি এই ভোটাৰ মিটিংখনে প্ৰমাণ কৰে যে বিজেপিয়ে যি কয় তাকে কৰি দেখুৱাই আৰু আজি এই 40,000 মহিলা ইয়াত উপস্থিত থাকি আমাক আশীৰ্বাদ কৰিছে আমি একেলগে আপোনালোকৰ কাৰণে আগলৈও এনেকৈ কাম কৰি কৰি গৈ থাকিম কিন্তু এটা কথা নাপাহৰিব যেতিয়া ইলেকশ্যন আহিব তেতিয়া পদুম ফুলত ভোট দিব লাগিব দিব নে নাই পাক্কা দিব এইফালে দিব নে নাই দিব এইফালে দিব নে নাই পিছৰ ফালে দিব নে নাই এইফালে পিছৰ ফালে দিব নে নাই সকলোৱে দিব তেতিয়ালে মোৰ লগত একেলগে কওক ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ